বঙাইগাঁও জিলাৰ কান্দি ময়দানত KSDCৰ 100 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীৰে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ প্ৰতিবাদী কাৰ্যসূচী। জনজাতিকৰণ নোহোৱা আৰু পৃথক কমতাপুৰ নোপোৱা পৰ্যন্ত ক্ষান্ত নাথাকে প্ৰতিবাদকাৰীসকলে। ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ। আমি বহুদিনৰ পৰা আন্দোলন কৰি আহিছোঁ যদিও কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰে কিন্তু আমাৰ সমস্যাটো সমাধান কৰা নাই, যাৰ প্ৰতিফলত আজি আমাৰ অসম পশ্চিমবংগ বিহাৰকৈ ধৰি সমগ্ৰ কোচ ৰাজবংশী জাগিছে। আমাৰ এটাই কথা, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ উচিত সমস্যা সমাধান কৰিব লাগে। আৰু এই বিজেপি চৰকাৰে যদি আমাৰ সমস্যাটো বাস্তৱ সমাধান নকৰে, এইবাৰ কিন্তু চিধা কথা বিজেপি হাটাও, কোচ ৰাজবংশী বাঁচাও, আমাৰ এটাই শ্লোগান হ'ব। আৰু আমাৰ যি শেষতে যোৱা 29 নৱেম্বৰ তাৰিখে যি মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিছে STP আৰু STV, গতিকে আমাৰ কোচ ৰাজবংশীটোক আচলতে আমি জনজাতিকৰণহে বিচাৰিছোঁ। আমি STP STV বা প্ৰতিবেদন আমি এইবিলাক কিবা নকৰোঁ। গতিকে আমাৰ সমস্যাটো বাস্তৱ এটা সমাধান হ'ব লাগে আৰু উচিত আমাৰ সমাধান কৰাৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ। ধন্যবাদ।